আমচাং অভয়াৰণ্যত পাহাৰত অবৈধ খনন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নামত অবাধে পাহাৰৰ ভূমি খননৰ অভিযোগ পৰিৱেশ সংবেদনশীল অঞ্চলত পাহাৰৰ খনন কাৰ্যত এতিয়া ক্ষুণ্ণ অঞ্চলটোৰ ৰাইজ চক্ৰ বিষয়াৰ পাহাৰ খননৰ চৰকাৰী অনুমতি লৈ কৰিছে ৰঙামাটি সৰবৰাহ কৰাৰ অভিযোগ এতিয়া বিভাগীয় তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে বিগত এমাহ ধৰি আমচাঙত চলি আছিল পাহাৰৰ অবাধ খনন আৰু এতিয়া ৰাইজৰ অভিযোগ আমচিং হাইস্কুলৰ নামত সোণাপুৰ ৰাজা চক্ৰৰ পৰা বিদ্যালয় পৰিচালনা সমিতিয়ে অনুমতি লৈ চলাই আছিল পাহাৰ খনন অভিযোগ মতে সোণাপুৰ ৰাজা চক্ৰৰ পৰা বিদ্যালয় পৰিচালনা সমিতিয়ে আমচিং হাইস্কুলৰ নামত 8 বিঘা পাহাৰ খনন কৰাৰ অনুমতি লৈছিল আমচিং ভেলী একাডেমী স্কুলে আৰু লগতে সোণাপুৰ ৰাজা চক্ৰৰ অনুমতিৰ গইনা লৈ ব্যক্তিগতভাৱে আন লোকক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই অবাধে বিক্ৰী কৰি আছিল ৰঙামাটি আৰু এনেদৰে এতিয়া আমচাং অভয়াৰণ্যত পাহাৰৰ অবৈধ খননক লৈ ৰাইজৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে স্কুলৰ মাটিটো এখেতে কি কৰিছে অনুষ্ঠানৰ দিয়ে মাটি অনুষ্ঠানত দিছে কিন্তু গাঁৱৰ মানুহ কাকো নখুদি কেনে এখেতে কি কৰিছে পাপুৱালী ভৰত কলিতা এইটো কি নাম মুনীন্দ্ৰ কলিতা আৰু এইটো কি নাম বহুত মানুহ মানে ইয়াতে আৰু জড়িত আছে এখেতৰ পৰা ওলাই যাব কিন্তু এখেতে কি কৰিছে মাটিটো য'ত পেলাব লাগে যদি অৰ্ডাৰ আছে বিনোদ দাস সৰি বিনোদ দাস এইবিলাক মানে কি হৈছে মানে এখেতে মাটিটো পেলাব লাগে ক'ত বা অৰ্ডাৰ আছে এখেতৰ বোলে ডিচি ছাৰে অৰ্ডাৰ দিছে এনেকা আমাক কৈছে তো ডিচি ছাৰে অৰ্ডাৰ দিছে তো ঠিক আছে আমাৰ একো মতলব নাই 45 ডেজৰ অৰ্ডাৰ আছে তো অৰ্ডাৰ আছে কিন্তু এখেতে মাটিটো অল আপুনি দেখা পাব আপোনালোক আমি দেখাই দিম পুৰা গোটেই 10 মাইলত পুৰা এখেতে হেৰি কৰিছে বিক্ৰী কৰিছে য'ত পেলাব লাগে এটা 14 এফডি পেলাব লাগে বা 41 ভেহিকলত পেলাব লাগে এইবিলাক এটা কথাটো হৈ গ'ল যে এইবিলাক